নমস্কাৰ আসসালামু আলাইকুম গুড মৰ্নিং কাহিলি পোৱাতে এই ভিডিঅ'টো বনাই আছোঁ তাৰ কাৰণটো হ'ল যে দুটা ভাল খবৰ আহিছে আৰু মই ভাবিলোঁ যে এই কথাটো মই ৰাইজৰ লগত শ্বেয়াৰ কৰাটো উচিত প্ৰায় 5:30 মান বজাত মই গম পালোঁ যে মোৰ জেএনভিত পঢ়া জুনিয়ৰ এজন সৌৰভ কলিতা তেখেতৰ নাম তেওঁ এপিএছচিৰ কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ হিচাপে পদৰ বাবে তেওঁ সিলেক্ট হৈছে আৰু মই জানি খুব ভাল পাইছোঁ ৰিসেণ্টলি তেওঁক লগ পাইছিলোঁ আমাৰ মঙলদৈত থকা যিখন কেঞ্চাৰ হস্পিটেল আছে টাটা ট্ৰাষ্টৰ অধীনত চলে তাতে তেওঁ কম্পিউটাৰৰ সেকশনত কিবা এটা জব কৰি আছিল আৰু মই ভাইটিজনক ঠিক ধৰিব পৰা নাছিলোঁ কাৰণ বহুত বছৰ হ'ল নবোদয়ৰ পৰা ওলাই আহা আৰু সি মোৰ বহুত জুনিয়ৰ আছিল সি নিজে আহি পিছফালৰ পৰা মাতি নিছিলে মাতাৰ পিছত ক'লে দাদা মোক চিনি পোৱা নাই নেকি মই সৌৰভ কলিতা মই জেএনভিত ইমান বেটচৰ আছিলোঁ পিছত আমি অলপ টাইম বাহিৰত ওলাই গৈ চাহ তাহ খালোঁ কথা বতৰা হলোঁ মনৰ ভাৱ বতৰা শ্বেয়াৰ কৰোঁতে তেতিয়া কৈছিলে দাদা মই এইটো কামত লাগি আছোঁ কন্ট্ৰেকচুৱেল পোষ্ট যদিও মই এপিএছচিৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ আৰু মই তেতিয়াই তাৰ যেটো পটেনশিয়াল তাৰ মাজত হেতু দেখিছিলোঁ আৰু তেতিয়াই মই উপলব্ধি কৰিছিলোঁ যে এই ল'ৰাজনৰ যেটো কথাবিলাকৰ গভীৰতা বা সিনসিয়াৰিটি তেতিয়া মই ভাবিছিলোঁ যে ই ডেফিনেটলি কিবা নহয় কিবা এটা উলিয়াবই আৰু তাৰে প্ৰতিফলন হ'ল খুব ভাল লাগিলে আৰু আটাইতকৈ বেছি ভাল লাগে যেতিয়া আমাৰ নিচিনা মিডল ক্লাছ বা লোৱাৰ মিডল ক্লাছ ফ্যামিলিৰ পৰা এনেকুৱা এটা ভাল এচিভমেন্ট পাবলৈ সক্ষম হয় গতিকে মই ভাবো যে আপোনালোকে যদি কিবা এটা চাকৰিত নিয়োগ হৈও আছে তাৰ পিছতো আপুনি এপিএছচি বা ইউপিএছচিৰ দৰে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন নিশ্চয় কৰিব পাৰিব খালি নিজৰ ফোকাসটো ঠিক ৰাখিব লাগে ডিস্ট্ৰেক্ট হ'ব নালাগে অলপ ধৈৰ্য লাগিব ডেডিকেশ্যন লাগিব আৰু যদি ভালকে আপুনি মনোযোগ দি মনোনিৱেশ কৰি কৰে তেতিয়াহলে আই থিংক ইট ইজ পসিবল নাথিং ইজ ইম্পসিবল ফৰ এ উইলিং হাৰ্ট গতিকে সৌৰভ কলিতা ডাঙৰীয়ালৈ মোৰ আন্তৰিক অভিনন্দন থাকিল মই দৰং জিলাত থকা হলে বা অসমত থকা হলে নিশ্চয় মই গৈ তেওঁক সম্বৰ্ধনা জনাবলৈ সুখী হলোহেঁতেন বাট মই দূৰত আছো শিলঙৰ পৰা আৰু দূৰত গতিকে দূৰৰ পৰাই মই তেওঁক সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ 2 নম্বৰ ভাল খবৰটো হ'ল যে ধিং নাৰকীয় কাণ্ডৰ যেটো মূল অভিযুক্ত আছিল তফাজ্জুল আলী নে তফাজ্জুল হক সি আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰি নদীত জাপ দি আত্মজাহাত দিছে আত্মহত্যা কৰা বুলি ক'ব লাগিব অইন দিনা হোৱা হলে আৰক্ষীৰ গাফিলতিক আমি সমালোচনা কৰিলোহেঁতেন কিন্তু আজি যেহেতু সকলোৱে এটা ভাল খবৰৰ অপেক্ষাত আছিল আৰু আটাইতকৈ ভাল কথাটো হ'ল যে আৰক্ষীৰ কোনো খৰচাও নহল যোৱাকালি মোৰ আনন্দ মিশ্ৰা ডাঙৰীয়ালৈকে খুব মনত পৰিছিল ফোনো লগাইছিলোঁ কিন্তু নালাগিলে যি কি নহওক এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ পাশবিক জঘন্য অপৰাধ কৰে দানৱৰূপী অপৰাধ কৰে তেতিয়াই আমি তাৰ ধৰ্ম জাত পাত সেইবোৰ বিচাৰ নকৰি তাক অপৰাধীৰ দৃষ্টিত চাব লাগে যে হি এটা দুৰ্ধৰ্ষ অপৰাধী আৰু তাক আটাইতকৈ কঠোৰতকৈ কঠোৰতম ব্যৱস্থা হ'ব লাগে তাৰ বিৰুদ্ধে সৌখিদিনা কলকাতাৰ আৰজিকাৰ মেডিকেল কলেজৰ যেটো চাঞ্চল্যকৰ এটা শিহৰণকাৰী এটা কাণ্ড নাৰকীয় কাণ্ড হ'ল তাৰ চাঞ্চল্য মাৰ নাযাওতেই আজি ধিঙত এনেকুৱা এটা হৈছে অসমত ইয়াতকে আৰু লজ্জাজনক ইয়াতকে দুৰ্ভাগ্যজনক আৰু কি হ'ব পাৰে এতিয়া ছাত্ৰী এগৰাকী যদি টিউচনৰ পৰা আহোতে সুৰক্ষিত নহয় তেতিয়াহলে আমি কেনেকুৱা ধৰণৰ ৰাজ্য এখনত বসবাস কৰো আমি সিভিলাইজ সোসাইটি হৈ জানো আমি কেনেকুৱা এখন সভ্য সমাজ আমাৰ সমাজ কোনফালে গতি কৰিছে যোৱাকালি আৰু এটা বেয়া খবৰ আহিলে যে হুজাইত কোনোবা এজন টিউচন মাষ্টৰে কোনোবা এগৰাকী ছাত্ৰীক কিবা প্ৰলোভন দি হওক ব্লেকমেইল কৰি হওক বেয়া কাম কৰিছে আকৌ ভিডিঅ' ৰেকৰ্ড কৰি পইচা বিচাৰিছে ব্লেকমেইল কৰাৰ খবৰো আহিছে তাৰ নাম কিবা দাস ছাত্ৰী এগৰাকী টিউচনৰ পৰা আহোতে যদি সুৰক্ষিত নহয় টিউচন কৰা শিক্ষকজনৰ আগত যদি আমাৰ কিশোৰী সুৰক্ষিত নহয় তেতিয়াহলে আমি কেনেকুৱা এটা সমাজত বসবাস কৰো ইটো চিন্তাৰ বিষয় আমাৰ শিক্ষিত সমাজে সভ্য সমাজে এই কথাবোৰ দকে চিন্তা কৰিব লাগিব আমাৰ নিজৰ ঘৰত মা ভনী নাই নেকি আৰু প্ৰত্যেক গৰাকী পুৰুষেটো এগৰাকী মাতৃৰ পৰাই জন্ম লৈছে পুৰুষ হিচাপে মই লজ্জিত আৰু যেতিয়া অপৰাধ হয় তেতিয়া এই বুকাছটিওৱা ৰাজনীতিটো হ'ব নালাগে আপোনালোকে দেখিছিলে যেতিয়া আৰজিকাৰ মেডিকেল কলেজৰ সেই এটা খুব নিন্দনীয় ঘটনা এটা হৈছিল তাৰ পিছত একাংশ ৰাজনৈতিক ব্যক্তিসকলে বহুত ধৰণৰ ৰিউমাৰ কিছুমান স্প্ৰেড কৰিছিল যেনেকৈ ধৰক যে তাৰে ডক্টৰসকলৰ মান হানি কৰা হ'ল কিন্তু এতিয়া সিবিআই কি ক'লে সিবিআই ক'লে যে কেৱল মাত্ৰ এজনেই অপৰাধী আছিল সেইজন সঞ্জয় কিন্তু আমাৰ কিছু একাংশ ৰাজনৈতিক ব্যক্তিয়ে তেওঁলোকে ধৰ্মীয় ৰং দি খুব ভাল পায় যিকোনো এটা ঘটনাত প্ৰতিটো কথাতে সাম্প্ৰদায়িকতা আৰু ধৰ্মীয় মেৰুকৰণ ধৰ্মীয় ৰং খনাটো ঠিক নহয় যেতিয়া এটা এনেকুৱা ধৰণৰ মানৱতাৰ পৰিপন্থী এনেকুৱা এটা অপৰাধ হয় তেতিয়া আমি কেৱল মাত্ৰ মানৱ হিচাপে চাব লাগে অপৰাধী হিচাপে চাব লাগে ইটস অল এবাউট এ পাৰপেট্ৰেটৰ ইটস অল এবাউট এ কালপ্ৰিট ইটস অল এবাউট এ ক্ৰিমিনেল নাথিং এলছ তাৰ ফাৰ্দাৰ প্ৰফাইলিং কৰি লাভ নাই ক্ৰিমিনেল এগৰাকীৰ যদি আপুনি প্ৰফাইলিং কৰে যদি
সেইটোকে লৈ আপুনি কমিউনেল ইস্যু বনাব খোজে তেতিয়াহ'লে ৰুট কজটো এড্ৰেছ নহয় গতিকে মই ভাবোঁ যে ধিংকাণ্ডৰ বাকী যি দুগৰাকী আছে অভিযুক্ত বা আৰু যদি কোনোবা আছে সিহঁতৰ লগতো একেধৰণেই নিয়তিয়ে বিচাৰ কৰক যিসকল লোকৰ কাৰণে আমাৰ আই মাতৃ সুৰক্ষিত নহয় যিসকল লোকৰ কাৰণে কাৰোবাৰ জীৱন ভাবুকিত আহে তেনেকুৱা লোক জীয়াই থকাৰ কোনো অধিকাৰ নাই বুলি মই ভাবোঁ এইসকল লোক যদি জীয়াই থাকে কালিলৈ গৈ আৰু এটা অপৰাধ সংঘটিত কৰিব কাৰোবাৰ জীৱনৰ প্ৰতি ভাবুকি হ'ব মই ভাবোঁ যে অসম আৰক্ষী অসম চৰকাৰ আৰু আমাৰ যিটো VDP আছে বাহিনী ভিলেজ ডিফেন্স পাৰ্টি তেওঁলোকক আৰু অলপ এম্পাৱাৰ কৰা যাওক আৰু অলপ ইনস্পায়াৰ কৰা যাওক গাঁৱত যাতে এনেকুৱা ধৰণৰ এলিমেণ্টবিলাকৰ জন্ম হোৱাৰ আগতেই আমি গুৰিতে কলিতে মাৰিব পাৰোঁ এনেকুৱা ধৰণৰ লম্পট মানসিকতাৰ লোক যেতিয়া গাঁৱত দেখা পাওঁ কলিতে যাতে তাক ঠিক কৰিব পৰা যায় সভ্য সমাজে মিলি এখন সুস্থ সমাজৰ আমি গঠন কৰিব লাগিব আৰু অসমখন এনেকুৱা কেতিয়াও নাছিলে কিমান আৰু গৰিহণা দিম কিমান আৰু ধিক্কাৰ জনাম ক'ৰবাত নহয় ক'ৰবাত দৃষ্টান্তমূলক এনেকুৱা শাস্তি হ'ব লাগে আৰু এনেকুৱা ধৰণৰ যিসকল অপৰাধী আছে তেওঁলোকক ফাষ্ট ট্ৰেক আদালতত 6 মাহতকৈ বেছি যাতে নালাগে যাতে ফাঁচী কাঠত ওলমাই বা কেপিটেল পানিছমেণ্ট হয় আৰু নহ'লে এই লোকসকলক চিৰবিদায় দিব লাগে এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে গোটেই ৰাজ্য গোটেই দেশখনৰ কাৰণে এটা নজিৰ সৃষ্টি হয় যে নেক্সট টাইম কোনোবা এটা এনেকুৱা ধৰণৰ অপৰাধ সংঘটিত কৰাৰ আগত যাতে বুকুখন কঁপি উঠে ভবাৰ আগতো যাতে কঁপি উঠে আৰু আমাৰ আইন ব্যৱস্থাৰ এটা প্ৰব্লেম যেন মই ভাবোঁ ক্ৰাইম এটা হোৱাৰ পিছতহে একশ্যন হয় প্লানিং কৰা বা পৰিকল্পনা ষ্টেজত বিশেষ তেনেকুৱা একশ্যন লোৱাৰ প্ৰভিজন হয়তো নাই কনস্পিৰেচি এটা ক্ৰাইম এটা যেতিয়া প্লানিং কৰা যায় পৰিকল্পনা কৰা ষ্টেজত আৰক্ষীও হয়তো ইমান চিৰিয়াছলি নলয় হোৱাৰ পিছতহে তেওঁলোকে এক্টিভ হয় শেষত মই সেই আমাৰ দুৰ্ভগীয়া ভগ্নীগৰাকী যিগৰাকী পীড়িতা ভুক্তভোগীগৰাকীৰ প্ৰতি মই solidarity জনাইছোঁ আৰু আমি সকলোৱে তেওঁৰ লগত আছোঁ মই ভাবোঁ যে সঁচা কথাখিনি পোহৰত আহক যি কেইগৰাকী কালপ্ৰিট জড়িত আছে আটাইখিনিয়ে কঠোৰ শাস্তিৰ সন্মুখীন হওক ধন্যবাদ